আজি সমগ্ৰ দেশতে গণেশ পূজা চতুৰ্থী সকলো ৰাইজে পালন কৰা দেখা গৈছে। অসমৰ তিতাবৰ ষ্টেচন তিনিআলিত এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে গণেশ পূজা আয়োজন কৰা দেখা গৈছে আৰু এই গণেশ পূজাত গৰম নেওচিও কিন্তু ভক্তপ্ৰাণ ৰাইজ এতিয়া ওলাই আহিছে গণেশ বাবাৰ ওচৰত শ্ৰীচৰণতে চাকি বন্তি আৰু শৰাই দিবৰ কাৰণে। তিতাবৰত এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে গণেশ পূজা আয়োজন কৰা দেখা গৈছে আৰু এইবাৰ গণেশ পূজা যি মণ্ডপ এই মণ্ডপ ভাগ ইণ্ডিয়া গেটৰ আৰ্হিত বনোৱা হৈছে আৰু গণেশ বাবা এইবাৰ শ্ৰীচৰণত সকলো ৰাইজে আশীৰ্বাদ লৈছে। অকল গণেশ বাবা বুলিয়ে নহয়, দুৰ্গা পূজাৰ টাইমত দুৰ্গা পূজাও পতা হয় আৰু লক্ষী পূজা আয়োজন কৰা হয়, কালী পূজা আয়োজন কৰা হয় আৰু এইবাৰ আহক আমি এই কমিটি সদস্যক আমি কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। এয়া এতিয়া আমি কমিটিৰ সদস্যক আমি জানিবলৈ চেষ্টা কৰিম আৰু কমিটিৰ সদস্যই কেনেধৰণে এই পূজাভাগ আয়োজন কৰা হৈছে আৰু তেওঁলোকে আৰু পূজা আহি আছে তেওঁলোকে কেনেধৰণে আয়োজন কৰিব। আপোনালোকে যিটো এতিয়া আয়োজন কৰা দেখা গ'ল এইবাৰ ইণ্ডিয়া গেটৰ আৰ্হিত যি মানে বনোৱা দেখা গৈছে সুন্দৰ এবাৰ আৰু যি প্ৰতিমা ভাগো ধুনীয়া হৈছে আমি দেখিবলৈ পোৱা গৈছে। এইবাৰ দ্বিতীয় বৰ্ষৰ বাবে এই গণেশ পূজা আয়োজন কৰা হ'ল, কিন্তু তাৰ পিছত আপোনালোকে আৰু কি আয়োজন কৰিব? হয়, প্ৰথমতে আমি সমগ্ৰ অসমবাসী ৰাইজলৈ আমি গণেশ চতুৰ্থীৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ আৰু আমি তিতাবৰ ষ্টেচন তিনিআলি যি আমাৰ মানে দুৰ্গা পূজা কমিটি হওক বা কালী পূজা কমিটি হওক গণেশ পূজা কমিটি হওক এই বছৰ আমাক গণেশ পূজা বা দ্বিতীয় বৰ্ষ আৰু এই দ্বিতীয় বৰ্ষ উপলক্ষে যথেষ্ট ৰাইজৰ আমি সঁহাৰি পাইছোঁ আৰু যথেষ্ট ৰাইজে আমাক সহায় সহযোগিতা আগবঢ়াইছে আৰু আপোনালোকে নিশ্চয় দেখিবলৈ পাইছে যে আমাৰ এতিয়া যিটো মানে সাংস্কৃতিক প্ৰগ্ৰেম চলি আছে আৰু আমি যি তিতাবৰ ষ্টেচন তিনিআলি যি পূজা সমিতি সেই পূজা সমিতি আমি প্ৰতি বছৰে হওক দুৰ্গা পূজাই হওক বা গণেশ পূজা বা কালী পূজা হওক আমি সকলো প্ৰগ্ৰেমত আমি সকলো জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সকলোৱে মিলিজুলি এই পূজাভাগ আয়োজন কৰি আহিছোঁ আৰু আমাৰ প্ৰতি বছৰে আমাৰ পূজাৰ কাৰ্যসূচী আমাৰ যি মানে সাংস্কৃতিক যি আমাৰ অসমৰ সংস্কৃতিৰ লগত জড়িত সকলো ধৰণৰ কাৰ্যসূচী আমি পালন কৰি আহি আছোঁ আৰু মই সমগ্ৰ অসমবাসী তথা আমাৰ তিতাবৰবাসী ৰাইজক এটাই কথা মই অনুৰোধ জনাইছোঁ যে তেওঁলোকে যিটো আগন্তুক যিটো শাৰদীয় দুৰ্গোৎসৱ বা যিটো আমাৰ কালী পূজা আহি আছে আপোনালোক জনাবলৈ পাই আমি সুখী হৈছোঁ যে আমাৰ তিতাবৰ ষ্টেচন তিনিআলি যি কালী পূজা ভাগ এই বছৰ আমাৰ 25তম বৰ্ষত ভৰি দিব আৰু সেই 25তম বৰ্ষ হিচাপে আমি এইবাৰ এটা মানে যিটো মানে গতানুগতিক যিটো পূজা পাতি আহিছোঁ তাৰ পৰিৱৰ্তে আমি এটা বিশেষ এটা কাৰ্যসূচী হাতত লৈছোঁ আৰু মই আশা কৰিছোঁ যে আমাৰ তিতাবৰবাসী সমূহ ৰাইজ যাতে আহি আমাক এই যিটো কালী পূজা যিটো চিলভাৰ জুবলি মানে যিটো ৰূপালী জয়ন্তী বৰ্ষ আমাৰ ক্ষেত্ৰত আমাক যথেষ্ট সহায়যোগ তেওঁলোকে আগবঢ়াব বুলি আমি আশা কৰিছোঁ আৰু সকলো ৰাইজলৈ আমি এটা অনুৰোধ জনাইছোঁ যাতে আহি আমাক তেওঁলোকে যিকোনো মানে কাৰ্যসূচীত বা যিকোনো ক্ষেত্ৰতে হওক মানে দান বৰঙণিৰ ক্ষেত্ৰত যাতে আমাক অলপ সহায়যোগ কৰে। আমি ভাবিছোঁ যে এইবছৰ যি আমাৰ কালী পূজা চিলভাৰ জুবলি হ'ব তাতে আমি এটা মানে গতানুগতিক যিটো মানে প্ৰক্ৰিয়া চলি থকা পূজা ভাগ আমি অলপ মানে আটকধুনীয়া কৰিবলৈ কাৰণে আমি আগবাঢ়িছোঁ। গতিকে আমি সকলো ৰাইজৰ পৰা সহযোগিতা এইবাৰ দেখিবলৈ পোৱা গ'ল যে গণেশ পূজাত এইবাৰ প্ৰায় আপোনালোকৰ ৰিচিভ বা কালেকশ্যন কৰা দেখা নগ'ল। সকলো ৰাইজে মিলি পানি সকলো দাং বৰঙণি যিসকলে কোনোবাই বস্তু দিছে কোনোবাই বুনিয়া দিছে সকলোখিনি মিলি আপোনালোকে এবাৰ সুন্দৰ মানে পূজা এবাৰ আয়োজন কৰা দেখা গ'ল। তাৰপিছতো কিন্তু এইবাৰ দুৰ্গা পূজা আহি আছে, দুৰ্গা পূজা ভাগো আপোনালোকে ধুনীয়াকৈ কৰা দেখা যায়। এইবাৰ মহালয়া আহি আছে, মহালয়া কি তাৰিখে আৰু আপোনালোকে মহালয়াক মানুহ দেখিবলৈ পোৱা যায় আমাৰ ইয়াত ষ্টেচন তিনিআলিত, কিন্তু মানে কি মানে মহালয়া যে দেখিবলৈ পোৱা যায় সেই মহালয়া ভাগ কেনেধৰণে আপোনালোকে এইবাৰ আয়োজন কৰিছে? হয়, এইবাৰ আমি যি প্ৰথমতে ক'ব লাগিব যে আমি গণেশ পূজা ভাগ আমি আয়োজন কৰোঁতে আমি এনেকুৱা ৰাইজৰ ওচৰত গৈছোঁ তেওঁলোকক আমি গুৱাই দিছোঁ বা আমি নিমন্ত্ৰণ বা কিন্তু কোনো ৰাইজক কোৱা নাই যে আমাক আপোনাৰ কিবা এটা বৰঙণি আগবঢ়াওক, কিন্তু সকলো ৰাইজে নিজ ইচ্ছাৰে স্বয়ংক্ৰিয়ভাৱে আমাক সহযোগ কৰিছে আৰু আগন্তুক যে দুৰ্গা পূজাৰ যিটো মহালয়া সেই মহালয়া আমাৰ অহা ইংৰাজী 2 অক্টোবৰ তাৰিখে মহালয়া ভাগ উদযাপন হ'ব। গতিকে অহা ইংৰাজী 2 অক্টোবৰ তাৰিখে পুৱা 4 বজাত সেই মহালয়াত আমাক আমাৰ মহালয়া হিচাপে আমি এটা বিশেষ আকৰ্ষণীয় সাংস্কৃতিক অৱস্থা উলিয়াম যাতে সকলো ৰাইজে আমাক আহি ইয়াত সহায় সহযোগ কৰে আৰু আগন্তুক
কিন্তু দুৰ্গা পূজা বা কালী পূজাৰ যিটো ৰূপালী যিটো বৰ্গ তাৰ কাৰণে আমাক ইতিমধ্যে প্ৰায় আমাৰ 60% আয়োজন সম্পূৰ্ণ হৈছে। বিভিন্নজনে আমাক যথেষ্ট সহায় আগবঢ়াইছে। কোনোবাই হয়তো আমাক লাইটিঙৰ কাৰণে দান বৰঙণি আগবঢ়াইছে, কোনোবাই প্ৰসাদৰ ক্ষেত্ৰত আগবঢ়াইছে, কোনোবাই মূৰ্তি আগবঢ়াইছে। গতিকে ইতিমধ্যে 60% আমাৰ সকলো ৰাইজে সহায় আগবঢ়াইছে। বাকী যি 30-40% আছে হয়তো আমি আশা কৰিছোঁ অনাগত 1.5 মাহত সকলো ৰাইজ আহিব, আমাক তেওঁলোকে স্বয়ংক্ৰিয়ভাৱে তেওঁলোকে আগবঢ়াব। ধন্যবাদ। এতিয়া আপোনালোকে দেখিবলৈ পোৱা গৈছে যে তিতাবৰ যিটো ষ্টেচন তিনিআলি, ইয়াত এটা ব্যক্তি কেইবাজনো যুৱক আছে। সেই যুৱককেইজনে মিলি সকলো ৰাইজকে উলিয়াই এই পূজা কিবাক আয়োজন কৰা হ'ল। আগতে কালী পূজা প্ৰথম আয়োজন কৰা হৈছিল, তাৰপিছত দুৰ্গা পূজা আয়োজন কৰা হ'ল, এতিয়া গণেশ পূজা আয়োজন কৰা দেখা গৈছে। এইবাৰ গণেশ পূজাৰ পিছত দুৰ্গা পূজা আহিব, দুৰ্গা পূজাৰ পিছত লক্ষী পূজা আহিব, লক্ষী পূজাৰ পিছত কালী পূজা আহিব। সকলো পূজা ইয়াত আয়োজন কৰা দেখা যায় আৰু এনেধৰণে সকলো ইয়াত প্ৰগ্ৰেম এনেকৈ প্ৰগ্ৰেম আয়োজন কৰা দেখা গৈছে। এনেকৈ নতুন যুৱকক বা সৰু সৰু কণমানি ল'ৰা ছোৱালীক সকলোকে এনেকৈ গান গাবলৈ বা সাংস্কৃতিক জগতখনৰ লগত জড়িত হৈ নাচিবলৈ নৃত্য পৰিৱেশন কৰিবলৈ সকলোখিনিতে তেওঁলোকে উৎসাহ দিবৰ কাৰণে চেষ্টা কৰে আৰু এই চেষ্টা অব্যাহত ৰাখক আৰু সকলোৱে আশীৰ্বাদ কৰক যে এই পূজাভাগ প্ৰত্যেক বছৰে এনেধৰণে আয়োজন হওক আৰু গৰম নেওচিও ৰাইজ সকলো ওলাই অহা দেখিবলৈ পোৱা গৈছে এই পূজাভাগত। ধন্যবাদ।